নমস্কাৰ ছাৰ বাইদেউসকল। তো এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰা হ'ল ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা। আগতে এটা নোটিছ প্ৰেৰণ কৰা হৈছিল যে আমাৰ LP আৰু ME স্কুলত কাম কৰা টিচাৰসকল যিসকলৰ স্কুলখন হাই ছেকেণ্ডাৰী স্কুলৰ লগত এমালগেটেড আছিল, LP ME হাই ছেকেণ্ডাৰীলৈ। তো যিবিলাক ইণ্টাৰমিডিয়েট টিচাৰ আছিল LP আৰু ME সিহঁতৰ মানে পোষ্টটো আপগ্ৰেড কৰিব লাগে আৰু সিহঁতক মানে হাই স্কুল বা হাই ছেকেণ্ডাৰীলৈ মানে জবখন ৰেগুলাৰ কৰি দিব লাগে। তো এই বিষয়ত এখন নোটিছ প্ৰেৰণ কৰা হৈছিল। এই নোটিছখন এতিয়া চৰকাৰে বাতিল কৰি দিছে যে যিটো 944 গৰাকী শিক্ষকৰ নাম আছিল 944, এই শিক্ষকৰ পোষ্টটো এতিয়া মানে বাদ দিয়া হৈছে, একেবাৰে ভিনিছ কৰি দিয়া হৈছে। আৰু এই সেম পোষ্টটো এতিয়া ক্ৰিয়েট কৰা হ'ব, মানে সেম নাম্বাৰ অফ পোষ্ট 944টা পোষ্ট ক্ৰিয়েট কৰা হ'ব। 118খন 118খন টি গাৰ্ডেনৰ মডেল স্কুল আছে যে এই মডেল স্কুলবিলাক যিবিলাক হাই ছেকেণ্ডাৰী স্কুললৈ ৰূপান্তৰিত কৰা হৈছে, এই স্কুলবিলাকত মানে নতুন কৰি 944টা পোষ্ট ক্ৰিয়েট কৰা হৈছে আৰু তাত নিযুক্তি দিয়া হ'ব। তো মেবি এই যে মানে যিবিলাক GT আৰু PGT গ্ৰাজুৱেট টিচাৰ আৰু পষ্ট গ্ৰাজুৱেট টিচাৰৰ এক্সাম হৈ গ'ল, তাৰ পৰাই এইবোৰ স্কুলত জব দিব। তো আৰু যি 944 LP আৰু ME স্কুলত কৰা আছিল, এমালগেটেড আছিল হাই ছেকেণ্ডাৰীলৈ, এইবিলাকৰ পোষ্টৰ মানে বাদ দিয়া হৈছে, সেইটো বন্ধ কৰি দিয়া হৈছে উইথ ইমিডিয়েট ইফেক্ট। এই 944টা পোষ্ট হেডমাষ্টাৰ আৰু গ্ৰাজুৱেট টিচাৰৰ নামত 118খন টি গাৰ্ডেনৰ মডেল স্কুলত মানে পোষ্টখন ক্ৰিয়েট কৰিছে। তো টোটাল পোষ্ট আছিল 944, স্কুল হ'ব 188 আৰু কি পোষ্টত দিব? হেডমাষ্টাৰ, হেড টিচাৰ আৰু গ্ৰাজুৱেট টিচাৰ। আপোনালোকে নতুন হৈ থাকিলে অনুগ্ৰহ কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে এনেকুৱা ভিডিঅ' আগতে পাব। তো আপোনালোকে যদি ভাবে যে এই ভিডিঅ'খন চাই আপোনালোকে উপকৃত হৈছে, তো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।